নমস্কাৰ। আজি এই প্ৰশ্নটো অলপ আলোচনা কৰিম বুলি ভাবিছোঁ। এই প্ৰশ্নটো প্ৰায়ভাগ ইণ্টাৰভিউত দেখা পাওঁ, আহিয়ে থাকে এটা কমন কুৱেশ্যন যে তলৰ কোনটো এটা নিখুঁত সংখ্যা, হুইচ অফ দ্য ফলোইং ইজ এ পাৰফেক্ট নাম্বাৰ। তো এই প্ৰশ্নটো কৰিবলৈ হ'লে আমি প্ৰথমতে নিখুঁত সংখ্যাৰ কনচেপ্টটো কি জানি ল'ব লাগিব। নিখুঁত সংখ্যা কোনবোৰ? আমি যেতিয়া সংখ্যাবিলাকৰ ফেক্টৰাইজ কৰোঁ, অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰোঁ, কিছুমান উৎপাদক কৰোঁ, যেনে ধৰা মই যদি 4ক ফেক্টৰ কৰোঁ, প্ৰথমতে 1 ইনটু 4 পাম। নেক্সট আমি কি পাম? 2 ইনটু 2, তাৰ লগত মানে গুণিতক হিচাপে 4টো নাই, গতিকে 4ৰ যিকেইটা ফেক্টৰ আছিল সেইকেইটা হ'ব 1 2, দুটা থাকিলে এটা ল'ম, গতিকে 1 2 আৰু 4। এতিয়া 4টো বাদ দিয়া, যিহেতুকে সংখ্যাটো নিজেই 4, গতিকে 4টো বাদ দিয়া, যি বাকী উৎপাদক দুটা চোৱা কি আছে 1 আৰু 2। এই উৎপাদক দুটা প্লাছ কৰিলে হ'ব 3। দেখিছানে? এই উৎপাদক দুটা প্লাছ কৰিলে 3, অৰ্থাৎ 4টো আমাৰ 3 ইকুৱেল নহয়। এবাৰ আন এটা সংখ্যা লওঁ 6। 6ক যদি আমি ভাঙো 1 ইনটু 6, 2 ইনটু 3, 4 ইনটু নহ'ব, 3 ইনটু 2 লিখা গৈছে, গতিকে 6ৰ উৎপাদকবিলাক হ'ল 1 2 3 6, গতিকে 6টো বাদ দিয়া, দিলে থাকিল 1 2 আৰু 3, গতিকে 1 প্লাছ 2 প্লাছ 3 মই যদি প্লাছ কৰোঁ কি পাম? 5 6। দেখিছানে? 6 ইজ ইকুৱেল 6, হয় নহয়? যিটো সংখ্যাৰ উৎপাদক উলিয়াইছিলোঁ তাৰে ফেক্টৰকেইটা আমি যেতিয়া যোগ কৰিলোঁ সেই সংখ্যাটোৱে পালোঁ। এতিয়া মনত ৰাখিবলগীয়া কথা হ'ল এইটোৱে যে নিখুঁত সংখ্যা কোনবোৰ? আমি যিবিলাক সংখ্যাৰ উৎপাদক উলিয়াই উৎপাদকবিলাকক যোগ কৰিলে যোগফলটো সংখ্যাটোৰ সমান হয়, নিজক বাদ দিব লাগিব, যোগফলটো সেই সংখ্যাটোৰ সমান হয়, সেই সংখ্যাবোৰকে নিখুঁত সংখ্যা বোলা হয়। বুজি পালানে? 4টো আমাৰ সমান পোৱা নাছিলোঁ, 4 3 সমান আছিলে, কিন্তু 6টো দেখিছা নাই? 6টো কাৰ সমান হ'ল? সেই 6ৰে সমান হ'ল, গতিকে 6টো হ'ল এটা নিখুঁত সংখ্যা। এবাৰ আমি 12টো ভাঙি চাম। 12ৰ উৎপাদকবিলাক আমি পালোঁ 1 2 3 4 আৰু 6 আৰু 12। 12ক বাদ দি আমি এইখিনি প্লাছ কৰি চাওঁ, 10 13 15 16। দেখিছানে? এইটো সমান নহয়, 12টো নট ইকুৱেল 16, তাৰমানে ই নিখুঁত সংখ্যা নহয়। 28টো চাম। 28ৰ উৎপাদকবিলাক আমি পালোঁ 1 2 4 7 14। 28টো বাৰু বাদ দিলোঁ, 28টো আমাক নালাগে, এতিয়া এইখিনি আমি প্লাছ কৰি চাম। 3 7 7 14 14 14 28। দেখিছানে? এইটো আৰু এইটো মিলি গ'ল, গতিকে 28টো এটা হ'ল নিখুঁত সংখ্যা। আমি আগতে কি এটা সংখ্যা পাইছিলোঁ? 6ৰ এটা আমি নিখুঁত সংখ্যা পাইছিলোঁ। গতিকে কনচেপ্টটো ক্লিয়াৰ হ'ল চাগে? মানে আমি যেতিয়া কোনো এটা সংখ্যাৰ উৎপাদক উলিয়াই সেই উৎপাদকবোৰ যোগ কৰিলে যোগফলটো সেই সংখ্যাটোৱে পাওঁ, মানে নিজক বাদ দি আন উৎপাদকবিলাকক যোগ কৰিলে যোগফলটো সেই সংখ্যাটোৱে পাওঁ, সেই সংখ্যাবিলাককে কি বুলি কোৱা হয়? নিখুঁত সংখ্যা। এটা ভাল কথা, আমাৰ নিয়ম যদিও মনত নাথাকে, নিখুঁত সংখ্যা বহুত কম পোৱা যায়, মানে 1ৰ পৰা 1 লাখৰ ভিতৰত মাত্ৰ 4টাহে নিখুঁত সংখ্যা আছে। গতিকে এই 4টা যদি মনত ৰখা যায়, নিয়মটো পাহৰি গ'লেও আমি পৰীক্ষাত আহা প্ৰশ্নটোৰ এনচাৰটো কৰিব পাৰিম। সেই নিখুঁত সংখ্যা 4টা কি কি আমি ইয়াতে পৰীক্ষা কৰি পালোৱে। এটা পালোঁ আমি কিমান? 6, আৰু এটা পালোঁ আমি কিমান? 28।